প্ৰিয় শিক্ষাৰ্থীসকল, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ এই পোনপটীয়া পাঠদান অনুষ্ঠানলৈ মই মৰমী গোস্বামীয়ে আপোনালোকক উষ্ম আদৰণি জনাইছোঁ। মই BPCC 131 পাঠৰ 8 নম্বৰ গোটটোৰ বিষয়ে পাঠদান কৰি আছিলোঁ। আলোচনাৰ সুবিধাৰ বাবে এই পাঠটো 3টা ভাগত ভাগ কৰা হৈছিলে। প্ৰথম পাঠত বুদ্ধিৰ অৰ্থৰ বিষয়ে আলোচনা কৰিছিলোঁ, দ্বিতীয় পাঠত বুদ্ধিৰ তত্ত্বসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ, আৰু আজি তৃতীয় পাঠত মই আপোনালোকৰ লগত বুদ্ধিৰ পৰিমাপ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আমি যিকোনো এটা মানসিক পৰিমাপ বা অভিক্ষাৰ বিষয়ে আমি যেতিয়া ক'বলৈ যাওঁ, অন্যান্য জোখমাখৰ দৰে এই পৰিমাপ ব্যৱস্থাৰ যোগেদি মানসিক অভিক্ষাৰ দ্বাৰা এজন ব্যক্তিৰ মানসিক বৈশিষ্ট্যসমূহৰ পৰিমাপ কৰা হয়। আৰু এক মানসিক বৈশিষ্ট্য হিচাপে বুদ্ধিৰ অভিক্ষাত এজন ব্যক্তিৰ বৌদ্ধিক ক্ষমতাসমূহক সংখ্যাগত পৰিমাপন কৰি পেলাই এই বৌদ্ধিক ক্ষমতাৰ তেওঁৰ নিজৰ বৌদ্ধিক ক্ষমতাৰ লগত আনৰ বৌদ্ধিক ক্ষমতাৰ তুলনা কৰাৰ বাবে এক মূল্যায়ন ব্যৱস্থা হিচাপে ইয়াক গ্ৰহণ কৰা হয়। যে বুদ্ধিৰ অভিক্ষা এজন ব্যক্তিৰ বিমূৰ্ততাৰ ক্ষমতা জুখিবলৈ, শিক্ষণৰ ক্ষমতা জুখিবলৈ বা নতুন পৰিস্থিতিৰ সৈতে মোকাবিলা বা অভিযোজনৰ ক্ষমতা পৰিমাপন কৰাৰ বাবে ব্যৱহাৰ কৰা এক ব্যৱস্থা হিচাপে আমি ইয়াক বৰ্ণনা কৰিব পাৰোঁ। কাৰণ বুদ্ধিৰ সংজ্ঞাৰ ক্ষেত্ৰত আমি কৈছিলোঁ, বুদ্ধি হৈছে এজন ব্যক্তিৰ বিমূৰ্ততাৰ ক্ষমতা, বুদ্ধি শিকনৰ ক্ষমতা, বুদ্ধি হৈছে নতুন পৰিস্থিতিৰ সৈতে মোকাবিলা বা অভিযোজন কৰাৰ ক্ষমতা। আৰু সেই দিশৰ পৰাই বুদ্ধিৰ অভিক্ষাসমূহক এই বিমূৰ্ততাৰ ক্ষমতা জোখা, শিকন ক্ষমতা জোখা বা নতুন পৰিস্থিতিৰ সৈতে অভিযোজনৰ ক্ষমতা জোখাৰ এক ব্যৱস্থা হিচাপে ইয়াক গণ্য কৰা হয়। আমি আগৰ পাঠত এটা কথা উল্লেখ কৰিছিলোঁ যে বুদ্ধি হৈছে এক বিমূৰ্ত ক্ষমতা। বুদ্ধিক আমি প্ৰত্যক্ষভাৱে আমি বুদ্ধিৰ জোখমাখ লোৱাটো আমাৰ বাবে সম্ভৱ নহয়। বুদ্ধিৰ অস্তিত্ব আমি বুজি পাওঁ বুদ্ধিৰ দ্বাৰা পৰিচালিত হোৱা বিভিন্ন কাম কাজৰ যোগেদি। আৰু সেয়েহে আমি ইয়াক এক বৈদ্যুতিক শক্তিৰ লগত তুলনা কৰিছিলোঁ। যে বৈদ্যুতিক শক্তিৰ লগত তুলনা কৰি আমি এটা কথা কৈছিলোঁ, যেনেকৈ আমি আমাৰ ঘৰত থকা বৈদ্যুতিক শক্তি বা ইলেক্ট্ৰিক যোনখিনি শক্তি পৰিচালিত হৈছে সেইবিলাকৰ বিষয়ে আমি জানিব পাৰোঁ ইলেক্ট্ৰিক শক্তিৰ দ্বাৰা বা বৈদ্যুতিক শক্তিৰ দ্বাৰা পৰিচালিত হৈ থকা কাম কাজবিলাকৰ যোগেদি। অৰ্থাৎ আমি আমাৰ ৰৈ থকা ফেনখনৰ যোগেদি আমি নোৱাৰোঁ, আমি ইলেক্ট্ৰিক আছেনে নাই আমি গম নাপাম, কিন্তু যেতিয়া ফেনখন চলিব তেতিয়া আমি গম পাম যে ইয়াত বিদ্যুতে ক্ৰিয়া কৰিছে। ঠিক তেনেদৰে বুদ্ধিৰো আমি পৰিচয় পাওঁ বুদ্ধিৰ দ্বাৰা পৰিচালিত হোৱা বিভিন্ন কাম কাজবিলাকৰ যোগেদি। গতিকে বুদ্ধিৰ অভিক্ষা যেতিয়া আমি প্ৰয়োগ কৰিবলৈ যাওঁ তেতিয়া সাধাৰণতে বুদ্ধিৰ দ্বাৰা পৰিচালিত হোৱা বিভিন্ন কাম কাজবিলাকৰ মাধ্যমেৰেহে আমি বুদ্ধিক পৰীক্ষা কৰিব পাৰোঁ। গতিকে যদি আমি বুদ্ধিৰ অভিক্ষা সম্পৰ্কে মতামত আগবঢ়াবলৈ যাওঁ তেতিয়া আমি সংক্ষেপে ক'ব পাৰোঁ যে বুদ্ধিৰ পৰিচায়ক প্ৰতিক্ৰিয়া উৎপাদনকাৰী বা সৃষ্টিকাৰী উদ্দীপকৰ সমষ্টিকেই বুদ্ধিৰ অভিক্ষা বুলি কোৱা হয়। অৰ্থাৎ বুদ্ধিৰ অভিক্ষাবিলাক হৈছে এনে এক পৰিমাপ আহিলা য'ত বুদ্ধি সৃষ্টি কৰিব পৰা বিভিন্ন উদ্দীপনা সন্নিৱিষ্ট কৰা হয়। গতিকে সেই দিশৰ পৰাই আমি বুদ্ধিৰ অভিক্ষা কি বুলি ব্যাখ্যা কৰিছোঁ যে বুদ্ধিৰ পৰিচায়ক প্ৰতিক্ৰিয়া উৎপাদনকাৰী বা প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পৰা কিছুমান উদ্দীপকৰ সমষ্টিকেই আমি বুদ্ধিৰ অভিক্ষা বুলি ক'ব পাৰোঁ। এতিয়া বুদ্ধি বুলি কওঁতে সাধাৰণতে আমাৰ এটা ধাৰণা আছে বুদ্ধি হৈছে উচ্চ মানসিক ক্ষমতা
গতিকে উচ্চ মানসিক ক্ষমতাৰ বা উপাদানসমূহৰ দ্বাৰাহে আমি বুদ্ধি জুখিব পাৰোঁ। অৰ্থাৎ সাধাৰণ মনোসঞ্চালন জাতীয় বা পেশীয় সঞ্চালন জাতীয় ক্ষমতাৰ দ্বাৰা আমি বুদ্ধিক জুখিব নোৱাৰোঁ। বুদ্ধিক জুখিবলৈ আমি আহিলা হিচাপে সাধাৰণতে আমি উচ্চ মানসিক ক্ষমতাবিলাকৰ যেনে চিন্তন ক্ষমতা, আমাৰ বিচাৰ ক্ষমতা, যুক্তিৰ ক্ষমতা, কল্পনা ক্ষমতা আদি বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰ মানসিক ক্ষমতাবিলাক আমি ইয়াত আহিলা হিচাপে ব্যৱহাৰ কৰোঁ। আৰু ইয়াতে কি কৰা হৈছে যে এটা যেতিয়া বুদ্ধিৰ অভিক্ষা আমি প্ৰস্তুত কৰিবলৈ যাওঁ তেতিয়া আমি বুদ্ধিৰ অভিক্ষাসমূহত আমি বিভিন্ন প্ৰকাৰৰ মানসিক ক্ষমতা পৰিমাপযোগ্য প্ৰশ্নপত্ৰ সন্নিৱিষ্ট কৰা হয়। এটা কথা উল্লেখ কৰিব লাগিব, আমি যেনেকৈ পৰীক্ষাত আমি যিবিলাক প্ৰশ্ন বুলি কওঁ, এটা অভিক্ষাৰ ক্ষেত্ৰত যেতিয়া মনোবিজ্ঞানত আমি অভিক্ষা শব্দটো ব্যৱহাৰ কৰোঁ, অভিক্ষাত ব্যৱহাৰ হোৱা প্ৰশ্নবিলাকক আমি প্ৰশ্নপত্ৰ বুলি কওঁ আৰু তেনেধৰণৰ পৰিমাপযোগ্য কিছুমান প্ৰশ্নপত্ৰ বুদ্ধিৰ অভিক্ষাত সন্নিৱিষ্ট কৰা হয়। এতিয়া আমি আহোঁ যে এই ক্ষমতাসমূহক আমি বিচাৰ কৰোঁতে আমি কেনেদৰে বিচাৰ কৰিম। আমি আগৰ পাঠবিলাকত আমি এটা কথা কৈছিলোঁ যে বুদ্ধি কোনো একক ক্ষমতা নহয়, যে বুদ্ধি হৈছে বিভিন্ন উচ্চ মানসিক ক্ষমতাৰ এক সামগ্ৰিক ৰূপ। গতিকে বুদ্ধিৰ যেতিয়া এটা অভিক্ষা আমি প্ৰস্তুত কৰোঁ, এই অভিক্ষাসমূহত এই ক্ষমতাসমূহ সামগ্ৰিক ৰূপত বিবেচনা কৰি এককভাৱে ইয়াৰ সূচক নিৰ্ণয় কৰা হয়। যে এটা বুদ্ধিৰ অভিক্ষাত তেতিয়া আমি বিভিন্ন ধৰণৰ মানসিক ক্ষমতাক আমি ব্যৱহাৰ কৰোঁ, কিন্তু সেই সকলোবিলাক পৃথকে পৃথকে ব্যৱস্থা কৰিলেও আমি পৃথক পৃথক একক নিৰ্ধাৰণ নকৰি তাৰ ওপৰত ভিত্তি কৰি আমি এককভাৱে বুদ্ধিৰ সূচক নিৰ্ণয় কৰোঁ। আন এটা কথা এইখিনিতে উল্লেখযোগ্য যে আমি কৈছিলোঁ যে বুদ্ধি হৈছে এক জন্মগত স্বাভাৱিক প্ৰৱণতা। গতিকে এই বুদ্ধিৰ পৰীক্ষাসমূহৰ যোনবিলাক মানাংক, সেই মানাংকসমূহ অৰ্জিত জ্ঞানৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত নহয়। আমি বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত বা দৈনন্দিন জীৱনত আমি বিভিন্ন অভিজ্ঞতা লাভ কৰোঁ, কিন্তু বুদ্ধিৰ ক্ষেত্ৰত যেতিয়া আমি এটা অভিক্ষা প্ৰস্তুত কৰিবলৈ যাওঁ তেতিয়া আমি বুদ্ধিত এনেকুৱা কিছুমান প্ৰশ্ন সন্নিৱিষ্ট কৰিব লগা হয় যিবিলাক ব্যক্তিৰ জন্মগত ক্ষমতাৰ দ্বাৰাহে প্ৰভাৱিত হয়। গতিকে বুদ্ধিৰ অভিক্ষাত আমি যিবিলাক মানাংক বা স্ক'ৰ লাভ কৰোঁ, সেই স্ক'ৰবিলাক সাধাৰণতে অৰ্জিত জ্ঞানৰ প্ৰভাৱ মুক্ত হয়। আৰু সাধাৰণতে ইয়াতে কাৰ্য সম্পাদনৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি বুদ্ধিৰ সূচক নিৰ্ণয় কৰা হয়। যে তেওঁলোকক যিবিলাক প্ৰশ্ন দিয়া হ'ল বা তেওঁলোকক যিবিলাক কাম কাজ কৰিবলৈ দিয়া হ'ল সেইবিলাক তেওঁলোকে কেনেকৈ কৰিছে বা প্ৰশ্নবিলাকৰ উত্তৰ কেনেকৈ দিছে তাৰ গুণাগুণ বিশ্লেষণ কৰি আমি বুদ্ধিৰ পৰিমাপ কৰোঁ। এতিয়া আহোঁ আমি বুদ্ধিৰ অভিক্ষাৰ এক চমু ইতিহাস, যে কেনেকেনো বুদ্ধিৰ অভিক্ষাৰ এই ধাৰণাৰ আৰম্ভণি বা পাতনি হৈছিল। সাধাৰণতে আমি যদি ইয়াৰ ইতিহাসত চকু ফুৰাওঁ আমি দেখিবলৈ পাওঁ যে মানুহৰ বুদ্ধিৰ অধ্যয়ন 1800 চনৰ শেষৰ ফালে আৰম্ভ হৈছিলে আৰু এই ক্ষেত্ৰত বুদ্ধিৰ অধ্যয়ন কৰা প্ৰথম ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিলে চাৰ্লছ ফ্ৰেন্সিছ গেলটন। তেওঁৰ ব্যাখ্যা মতে বুদ্ধি হৈছে এনে সাধাৰণ মানসিক ক্ষমতা যিটো জৈৱিক বিৱৰ্তনৰ ফল। অৰ্থাৎ যে আমি জানো ফ্ৰেন্সিছ গেলটনৰ নাম আমাৰ জৈৱিক বিৱৰ্তনৰ চিন্তাধাৰাৰ লগত জড়িত আৰু তেওঁৰ নিজস্ব দৃষ্টিভংগীৰ ভিত্তিত তেওঁ বুদ্ধিক কি বুলি কৈছিল যে বুদ্ধিৰ যোনটো সাধাৰণ মানসিক ক্ষমতা যিটো জৈৱিক বিৱৰ্তনৰ ফল হিচাপে আমি ব্যাখ্যা কৰিব পাৰোঁ। ইয়াতে বুদ্ধিৰ যোনবিলাক দ্ৰুততা বা ক্ষিপ্ৰতা বা অন্যান্য আমি কিমান ক্ষিপ্ৰতাৰে কোনো এটা কাম কৰিবলৈ পাৰোঁ, দ্ৰুততা আৰু অন্যান্য শাৰীৰিক যোনবিলাক বৈশিষ্ট্যসমূহে সাধাৰণ মানসিক ক্ষমতাৰ
পৰিচয় দিয়ে বুলি তেওঁ মত পোষণ কৰিছিল যে তেওঁ কৰা কাম কাজবিলাক ব্যক্তিয়ে কৰা কাম কাজবিলাক কিমান দ্ৰুততাৰে কৰিছে বা অন্যান্য তেওঁ শাৰীৰিক বৈশিষ্ট্য কিছুমান আছে যিবিলাকে তেওঁৰ সাধাৰণ মানসিক ক্ষমতাৰ পৰিচয় দিয়ে বুলি তেওঁ মত পোষণ কৰিছিলে গতিকে তেওঁ এই দুটা দিশৰ ওপৰত তেওঁৰ ব্যাখ্যাত বুদ্ধিৰ অভিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰিছিলে আৰু তেওঁ কৈছিল যে সেই দিশৰ পৰা ফ্ৰেন্সিছ গেল্টনে কৈছিল যে বুদ্ধিক প্ৰতিক্ৰিয়া সময়ৰ দ্ৰুততা হিচাপে ব্যাখ্যা কৰিছিল যে আমি কিমান দ্ৰুতভাৱে যে আমাৰ ওপৰত আমি পৰিৱেশৰ বিভিন্ন বিষয় বা বস্তুৰ প্ৰতি আমি সদায় প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁ আৰু এই প্ৰতিক্ৰিয়া সময়ৰ দ্ৰুততা হিচাপে ফ্ৰেন্সিছ গেল্টনে বুদ্ধিক ব্যাখ্যা কৰিছিল সেইভাবে তেওঁ প্ৰতিক্ৰিয়া সময় আৰু অন্যান্য যোনবিলাক শাৰীৰিক বৈশিষ্ট্যসমূহ আছে সেইবিলাক জুখিবৰ কাৰণে তেওঁ এটা পৰীক্ষাগাৰ তৈয়াৰ কৰিছিল আৰু গেল্টনৰ পৰীক্ষাগাৰৰ পৰিৱেশত বুদ্ধিৰ অধ্যয়নে এক নতুন গতি লাভ কৰিছিলে আৰু এই বুদ্ধিৰ ক্ষেত্ৰত ইমান তেওঁৰ আগলৈকে যিবিলাক বিতৰ্ক আছিলে বা যিবিলাক মতানৈক্য আছিলে বিভিন্নমুখী দৃষ্টিভংগী আছিল সেইবিলাকৰ পৰা তেওঁ অকমান ফালৰি কাটি আনি পেলাই বুদ্ধিৰ গৱেষণাৰ ক্ষেত্ৰত বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত তেওঁ এক নতুন দিশ পথৰ পথ প্ৰশস্ত কৰি তুলিছিলে এতিয়া এটা কথাই কিন্তু যদিও ফ্ৰেন্সিছ গেল্টনৰ কথা আমি উল্লেখ কৰিলোঁ তেওঁৰ লগতে কেটলৰ নামো আমি উল্লেখ কৰিব লাগিব কিন্তু এই সকলোবিলাক দিশ কোৱাৰ পিছতো আমি বুদ্ধিৰ যদি অভিক্ষাৰ উৎপত্তি সম্পৰ্কে আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমেই বা নাম বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰত বুদ্ধিৰ আমি যদি এজন মনোবিজ্ঞানিকৰ নাম ল'ব লগা হয় তেতিয়াহ'লে আমি ক'ব লাগিব ফৰাচী মনোবৈজ্ঞানিক আলফ্ৰেড বিনে প্ৰকৃতপক্ষে বুদ্ধিৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয় আমি যিমানেই অন্যৰ নাম নলওঁ বা ফ্ৰেন্সিছ গেল্টনে এটা ধাৰাৰ সৃষ্টি কৰিছিল কেটলেও এই ক্ষেত্ৰত এটা বৈজ্ঞানিক দৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিলে কিন্তু সেই হ'লেও ফৰাচী মনোবৈজ্ঞানিক আলফ্ৰেড বিনকহে আমি বুদ্ধিৰ অভিক্ষাৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰিব পাৰিম এতিয়া আমি যদি এই তেওঁৰ যোনটো অৰিহণা এই বিষয়ে যদি আমি চাবলৈ যাওঁ বিনেৰ অৰিহণাৰ বিষয়ে চাবলৈ যাম তেতিয়া আমি এটা কথা ক'ব লাগিব যে 1900 চনৰ আৰম্ভণিতে 1904 চনত বিশেষকৈ আৰম্ভণিতে ফ্ৰান্স চৰকাৰে যে প্ৰাথমিক বিদ্যালয়বিলাকত কিছুমান মানসিক সমস্যাযুক্ত শিশুৰ প্ৰত্যক্ষ কৰিছিলে তেওঁলোকে দেখিছিলে যে বুদ্ধিও যদি এটা স্বাভাৱিক ক্ষমতা তথাপি কি হৈছিলে যে এই বিদ্যালয়সমূহত কিছুমান শিশুৰ শিক্ষা গ্ৰহণৰ ক্ষমতা লেহেমীয়া ক্ষিপ্ৰ নহয় তেওঁলোক শ্ৰেণীত পিছ পৰি ৰৈ থাকে এই পিছপৰা শিশুসকলক চিনাক্তকৰণ কৰি লৈ তেওঁলোকক উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এই চিনাক্তকৰণৰ দায়িত্ব আলফ্ৰেড বিনেক দিছিলে আৰু সেই অনুযায়ী এই দায়িত্ব গ্ৰহণ কৰিছিলে বিনে আৰু তেওঁৰ সহযোগী চিকিৎসক থিয়ডৰ চাইমনে স্মৃতি শক্তি আৰু অন্যায় আৰু সমস্যা সমাধানৰ দক্ষতাৰ দৰে ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে এটা বুদ্ধিৰ পৰীক্ষা প্ৰস্তুত কৰি উলিয়াইছিলে আৰু এই দুগৰাকী ব্যক্তিৰ নাম অনুসৰিয়ে বুদ্ধিৰ এই অভিক্ষাটোক বিনে চাইমন স্কেল বুলি কোৱা হয় আৰু এই বিনে চাইমন স্কেলেই হৈছে বুদ্ধিৰ প্ৰথম অভিক্ষা বা মনোবৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰত এক বিজ্ঞানসন্মত অভিক্ষা বুলি আমি ক'ব পাৰোঁ আৰু এই কথা উল্লেখযোগ্য যে এই স্কেলে আজিও বুদ্ধিৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক অন্যান্য বুদ্ধিৰ পৰীক্ষাবিলাকৰ মূল ভিত্তি হিচাপে ক্ৰিয়াশীল হৈ আছে এতিয়া আমি আহোঁ যে
এই বুদ্ধিৰ অভিক্ষাৰ বিৱৰ্তনৰ ধাৰাৰ আৰু অলপমান আভা দিবৰ কাৰণে যে 1904 চনত তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছিলে আৰু তেওঁলোকে আমি ইতিমধ্যে উল্লেখ কৰা বিনে চাইমনৰ স্কেলৰ প্ৰথম সংস্কৰণটো 1905 চনত প্ৰকাশিত কৰিছিলে আৰু এই স্কেলত তেওঁলোকে মুঠ 30টা প্ৰশ্নপত্ৰ সন্নিৱিষ্ট কৰিছিল আৰু বিনে স্কেলৰ প্ৰকাশ পোৱাৰ পিছত ইয়াৰ প্ৰথম সংশোধন কৰা হৈছিলে 2008 চনত এই 2008 চনৰ যোনটো সংশোধন বা সংস্কৰণৰ এটা বিশেষ বৈশিষ্ট্য আছিলে যে এই সংশোধনতে বিনে মানসিক বয়সৰ যোনটো ধাৰণা সেই ধাৰণাটো ব্যৱহাৰ কৰিছিলে অৰ্থাৎ মানসিক বয়সৰ ধাৰণা কেতিয়া সন্নিৱিষ্ট কৰা হৈছিলে যে 1908 চনৰ যোনটো বিনে চাইমন স্কেলৰ যোনটো সংস্কৰণ তাতে এইটো সন্নিৱিষ্ট কৰা হৈছিলে আৰু এই স্কেলটো 5 চনত প্ৰকাশ হ'ল 1908 চনত ইয়াত পুনৰ সংশোধন কৰা হ'ল আৰু সেই সংশোধনতে মানসিক বয়সৰ ধাৰণাটো অনা হৈছিলে এই মানসিক বয়স হৈছে যে ধাৰণাটো হৈছে যে এজন নিৰ্ধাৰিত বয়সৰ ইয়াত এই স্কেলটো সম্পূৰ্ণ বয়সভিত্তিক আছিলে আৰু নিৰ্ধাৰিত বয়সৰ বাবে নিৰ্ধাৰণ কৰা প্ৰশ্নসমূহ যদি কোনো এজন শিশুৱে শুদ্ধভাৱে উত্তৰদান কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ বয়স সেই নিৰ্ধাৰিত বয়সৰ বাবে নিৰ্ধাৰিত প্ৰশ্ন যোনবিলাক প্ৰশ্নৰ ভিত্তিত সেই স্তৰৰ সমান হ'ব অৰ্থাৎ অকমান স্পষ্টভাৱে কৰিবৰ কাৰণে যে এজন শিশু 10 বছৰীয়া শিশুৱে যদি 10 বছৰৰ কাৰণে নিৰ্ধাৰণ কৰা সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিছে তেতিয়া তেওঁৰ মানসিক বয়স 10 বছৰ হ'ব কিন্তু তেওঁ যদি 12 বছৰৰ কাৰণে কৰাখিনি উত্তৰ কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ মানসিক বয়স হ'ব 12 বছৰ যদি তেওঁ 10 বছৰীয়া শিশুৱে 8 বছৰৰ কাৰণে নিৰ্ধাৰিত প্ৰশ্নপত্ৰসমূহৰ উত্তৰ কৰিব পাৰে তেওঁৰ মানসিক বয়স হ'ব 8 বছৰ এনেধৰণে মানসিক বয়সৰ ধাৰণাটো ইয়াত সন্নিৱিষ্ট কৰা হৈছিলে যোনটো আমাৰ কালীন বয়সৰ ধাৰণা প্ৰচলিত আছিলে তাৰ লগে লগে এই বুদ্ধিৰ অভিক্ষাৰ ক্ষেত্ৰত মানসিক বয়সৰ ধাৰণা সন্নিৱিষ্ট কৰা হৈছিলে এই বিনে চাইমন স্কেলটো 1911 চনত পুনৰ দ্বিতীয়বাৰৰ বাবে সংশোধন কৰা হৈছিলে আৰু এই সংশোধনৰ পিছতে বিনেৰ মৃত্যু হৈছিলে এতিয়া বিনেৰ মৃত্যুৰ পিছতো পৃথিৱীৰ বিভিন্ন দেশত এই বিনে চাইমন স্কেল সমাদৃত হৈছিলে ইউৰোপ আৰু আমেৰিকাতো ইয়াক গ্ৰহণ কৰা হৈছিলে আৰু এই ক্ষেত্ৰত আমি বিশেষভাৱে ক'ব লাগিব যে বিনে চাইমন যোনটো স্কেল আছিলে বুদ্ধি পৰিমাপনৰ ক্ষেত্ৰত সেই বিনে চাইমন স্কেলটো আমেৰিকালৈ লৈ যোৱা হৈছিলে আমেৰিকাতো ই সমাদৃত হৈছিলে আৰু আমেৰিকাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এজন মনোবৈজ্ঞানিক লুইচ টাৰমেনে বিনেৰ যোনটো পৰীক্ষাটো আমেৰিকাত কি কৰিছিলে প্ৰতিমানিকিত অৰ্থাৎ ষ্টেণ্ডাৰ্ডাইজ কৰি আমেৰিকান পৰিস্থিতিত খাপ খুৱাই লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু এই প্ৰতিমানীকৰণৰ ওপৰত ভিত্তি কৰি ষ্টেণ্ডাৰ্ডাইজ কৰি লৈ আমেৰিকান পৰিৱেশৰ লগত বা আমেৰিকাৰ পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাকৈ এইটোৰ এটা পুনৰ সংস্কৰণ তেওঁ 1916 চনত প্ৰকাশ কৰিছিলে আৰু এই সংস্কৰণ যিহেতু ষ্টেনফৰ্ডত হৈছিলে গতিকে এই অভিক্ষা ষ্টেনফৰ্ড বিনে বুদ্ধিৰ অভিক্ষা বা স্কেল বুলি কোৱা হয় আৰু এতিয়া বৰ্তমান যদি আমি চাওঁ বিনে চাইমন স্কেলৰ ক্ষেত্ৰত তেতিয়া আমি দেখিম যে ষ্টেনফৰ্ড বিনে চাইমন স্কেলৰ বহুলভাৱে ব্যৱহৃত এক সংস্কৰণ যে এইটো পৃথিৱীৰ বিভিন্ন দেশত আজিও ইয়াক ব্যৱহাৰ কৰা হয়
এতিয়া 1916 চনত যোনটো ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত মনোবৈজ্ঞানিক লুইচ টাৰ্মেনে যেতিয়া ইয়াক প্ৰথম প্ৰৱৰ্তন কৰিছিলে, এই অভিক্ষাটো আছিলে যে বিনে চাইমন টেষ্টটো আছিলে ব্যক্তিগতভাৱে প্ৰয়োগ কৰিব পৰা এটা অভিক্ষা আছিলে, আৰু সেইদৰে ষ্টেনফৰ্ড বিনে বুদ্ধিৰ অভিক্ষাও আছিলে এক ব্যক্তিগতভাৱে প্ৰদান কৰা অভিক্ষা। আৰু এই অভিক্ষাটো পৰৱৰ্তী পৰ্যায়ত 1937 চনত, 1960 চনত, 1973 চনত, 1983 চনত আৰু শেহতীয়াভাৱে 2003 চনত সংশোধিত কৰা হৈছিল। ইয়াত বয়সৰ ভিত্তিত এই স্কেল বা এই বুদ্ধিৰ অভিক্ষাৰ বিশেষ বৈশিষ্ট্য হৈছে যে ইয়াত বয়সৰ ভিত্তিত সমস্যাবিলাক এটা শৃংখলাত, এটা চেইন বা এটা সিকুৱেন্সত সজাই থোৱা থাকে, যাৰ সমাধানৰ লগত গাণিতিক ক্ষমতা, স্মৃতি শক্তি বা তেওঁৰ ভকেবুলাৰী শব্দ ভাণ্ডাৰৰ দক্ষতা আদি দিশবিলাক জড়িত হৈ থাকে। অৰ্থাৎ প্ৰশ্নপত্ৰবিলাকৰ লগত মূলতঃ এই দিশবিলাক গাণিতিক যুক্তি, স্মৃতি শক্তি, শব্দ ভাণ্ডাৰৰ যোনটো ভকেবুলাৰী যোনটো ক্ষমতা বা দক্ষতা আদি ইয়াত গুৰুত্ব প্ৰদান কৰা হয়। এতিয়া এই ষ্টেনফৰ্ড বিনে বুদ্ধিৰ যোনটো অভিক্ষা, ইয়াৰ শেহতীয়া সংস্কৰণ আমি কৈছোঁ যে এইটো 2003 চনত প্ৰকাশ কৰা হৈছিলে। ইয়াতে এই সংশোধিত যোনটো সংস্কৰণ আছিলে বুদ্ধিৰ, ইয়াতে সাধাৰণতে 5টা বৈশিষ্ট্যৰ ওপৰত ইয়াত বিশেষ গুৰুত্ব দিয়া হয়। যোনটো ফ্লুইড ৰিজনিং, আমাৰ যোনটো তৰল যুক্তি বুলি কোৱা হয়, জ্ঞান যোনটো নলেজ বুলি কোৱা হয়, তাৰপিছত কোৱান্টিটেটিভ ৰিজনিং পৰিমাণগত যুক্তি যাক কোৱা হয়, যে এইটো স্পেচ আৰু লোকেশ্যনৰ প্ৰচেছৰ প্ৰক্ৰিয়াকৰণৰ ওপৰত বা দৃশ্যস্থানীয় দৃশ্য বা স্থানজাতীয় প্ৰক্ৰিয়াকৰণৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয়। আৰু ইয়াত যোনটো ৱৰ্কিং মেমৰি অৰ্থাৎ এটা কৰ্মশীল যোনটো স্মৃতিৰ ওপৰত ইয়াত এই 5টা দিশৰ ওপৰত গুৰুত্ব দিয়া হয় বা 5টা বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বুদ্ধিৰ পৰিমাপনৰ ব্যৱস্থা কৰা হয়। এই সংশোধিত যোনটো একেবাৰে শেহতীয়া সংস্কৰণ, সেই শেহতীয়া সংস্কৰণটোত 2 বছৰৰ পৰা 85 বছৰৰ ব্যক্তিক মূল্যায়নৰ বাবে তৈয়াৰ কৰা হৈছিলে। আৰু ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াতে ভাষামূলক আৰু ভাষাবিহীন অৰ্থাৎ পাৰফৰ্মেন্স বা কাৰ্য সম্পাদনৰ যোগেদিও প্ৰতিক্ৰিয়াবিলাক জোখাৰ ব্যৱস্থা কৰা হৈছিলে, আৰু সেই অনুযায়ীয়ে IQ বা বুদ্ধাংক নিৰ্ণয়ৰ ব্যৱস্থা কৰা হৈছিলে। এতিয়া তাৰপিছতে যে আমি ইমানখিনিলৈকে যোনবিলাক বিনে চাইমন বা ষ্টেনফৰ্ড বিনে অভিক্ষাৰ কথা আমি আলোচনা কৰিলোঁ, কিন্তু ইয়াৰ লগে লগে আৰু এক প্ৰকাৰৰ বুদ্ধিৰ অভিক্ষাৰ সৃষ্টি হৈছিলে। আৰু এই সৃষ্টিৰ ক্ষেত্ৰত আমি নাম ল'ব লগা ব্যক্তিজনে হৈছে আমেৰিকান মনোবৈজ্ঞানিক ডেভিড ৱেক্সলাৰ। তেওঁ কি হৈছিলে যে তেওঁ ৱেক্সলাৰে ষ্টেনফৰ্ড বিনে যোনবিলাক টেষ্ট আছিলে যে তেওঁ সেই অভিক্ষাসমূহৰ কিছুমান সীমাবদ্ধতা প্ৰত্যক্ষ কৰিছিলে। তেওঁ সেই অভিক্ষাসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত সন্তুষ্টি লাভ কৰা নাছিলে, আৰু সেয়ে তেওঁ নতুন সঁজুলি হিচাপে আন কিছুমান অভিক্ষা প্ৰস্তুত কৰি এক প্ৰকাৰৰ অভিক্ষা প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। আৰু তেওঁ কৈছিলে যে তেওঁ এটা কথাই বিশ্বাস কৰিছিলে, ষ্টেনফৰ্ড সংস্কৰণৰ দৰে টাৰ্মেন বা বিনে চাইমনৰ দৰেও, যে বুদ্ধিৰ লগত বিভিন্ন মানসিক ক্ষমতা জড়িত হৈ থাকে বুলি তেওঁ এই কথা বিশ্বাস কৰিছিলে। আৰু ৱেক্সলাৰে আমি 1955 চনত শিশুৰ বাবে ৱেক্সলাৰ বুদ্ধিৰ স্কেল প্ৰথম তৈয়াৰ কৰিছিলে, আৰু ইয়াৰ লগে লগে তেওঁ সমসাময়িকভাৱে ৱেক্সলাৰ প্ৰাপ্তবয়স্ক বুদ্ধিৰ স্কেলো তৈয়াৰ কৰিছিলে। আৰু ইয়াতে মৌখিক জ্ঞান, সাধাৰণ ধাৰণা গঠনৰ যোনটো ক্ষমতা, যুক্তি,
তেওঁলোকৰ ৱৰ্কিং মেমৰি বা তেওঁলোকৰ স্মৃতি শক্তি যে এইটো প্ৰায়োগিক যোনটো স্মৃতি সেই প্ৰায়োগিক স্মৃতি বা প্ৰক্ৰিয়াকৰণৰ গতি যে কোনোবা এটা কাম কৰাৰ ক্ষেত্ৰত আমি কেনেধৰণে কৰিছোঁ কিমান ক্ষিপ্ৰতাৰে কৰিছোঁ ইত্যাদি দিশবিলাক তেওঁৰ এই স্কেলসমূহত গুৰুত্ব দিশবিলাকৰ ওপৰত তেওঁ এই স্কেলসমূহ প্ৰস্তুত কৰোঁতে বিশেষভাৱে বিচাৰ বিবেচনা কৰিছিলে আৰু এই যোনটো ৱেছলাৰে বুদ্ধিৰ স্কেল তৈয়াৰ কৰিছিলে শিশুৰ বাবেও কৰিছিলে আৰু তেনেধৰণে প্ৰাপ্তবয়স্কসকলৰ কাৰণেও প্ৰস্তুত কৰিছিলে ৱেছলাৰে প্ৰস্তুত কৰা শিশুৰ যোনটো স্কেল আছিলে বুদ্ধিমত্তাৰ স্কেল আছিলে সেইটো সাধাৰণতে 6 পৰা 16 বছৰ বয়সৰ ভিতৰৰ শিশুসকলৰ বুদ্ধি আৰু জ্ঞানমূলক ক্ষমতা জুখিবৰ কাৰণে এইটো ডিজাইন বা প্ৰস্তুত কৰিছিলে আৰু বৰ্তমান ইয়াৰ 4ৰ্থ সংস্কৰণ এইটো একেবাৰে শেহতীয়াভাৱে 2014 চনত পিয়াৰছনৰ দ্বাৰা প্ৰকাশ কৰা হৈছে একেবাৰে শেহতীয়া সংস্কৰণ হৈছে ৱেছলাৰ বুদ্ধিৰ অভিক্ষা 2014 চনত ইয়াত প্ৰকাশ কৰা হৈছিলে এইখিনি হৈছে বুদ্ধিৰ অভিক্ষা বিকাশ সম্পৰ্ক বা ইয়াৰ ইতিহাস সম্পৰ্কত এটা চমু আভাস ইয়াৰ পিছত বিভিন্ন দেশত বিভিন্ন প্ৰয়োজনৰ পৰিপ্ৰেক্ষিতত অনেক বুদ্ধিৰ অভিক্ষা প্ৰস্তুত কৰা হৈছে কিন্তু এই অভিক্ষাসমূহৰ মূল ভিত্তিসমূহ আছিলে এইখিনিয়ে যে প্ৰথমে যে আৰম্ভ হোৱা বিনে চাইমন টেষ্ট ষ্টেনফৰ্ড বিনে টেষ্ট আৰু ৱেছলাৰ এই কিটা দিশৰ ওপৰত ভিত্তি কৰিয়ে বুদ্ধিৰ অভিক্ষাই এক বিশেষ গতি লাভ কৰিছিলে আৰু বৰ্তমানলৈকে যেনেকৈ মই অলপমান আগতে ক'লো 2014 চনলৈকে এই অভিক্ষাসমূহ ব্যৱহাৰ হৈ আছে আৰু তাৰ সংশোধনৰ কামো চলি আছে এতিয়া আহোঁ আমি ইমান সময় আলোচনা কৰিলো যে বুদ্ধি আমি কেনেকৈ জোখো যে আলোচনাৰ আৰম্ভণিতে মই এটা কথা কৈছিলোঁ যে আমি বুদ্ধিৰ অভিক্ষাত আমি সংখ্যাগত ৰূপত আমি প্ৰকাশ কৰোঁ সংখ্যামানৰ যোগেদি আমি এটা মানাংকৰ যোগেদি বুদ্ধিৰ অভিক্ষাৰ ফলাফল এককভাৱে প্ৰকাশ কৰোঁ ইয়াত বিভিন্ন অভিক্ষা সন্নিৱিষ্ট হ'ব পাৰে আৰু সেই বিভিন্ন অভিক্ষাবিলাকত লাভ কৰা মানাংকবিলাকক আমি সামগ্ৰিকভাৱে এক সংখ্যামানত প্ৰকাশ কৰি লৈ পেলাই বুদ্ধিক এজন ব্যক্তিৰ বুদ্ধিক সূচিত কৰিব পৰাকৈ এক মানাংক হিচাপে প্ৰকাশ কৰোঁ এতিয়া এই যে অভিক্ষাত বুদ্ধিৰ অভিক্ষাত এজন ব্যক্তিৰ বুদ্ধিৰ মান বুজাবলৈ ব্যৱহাৰ কৰা সূচকটোকে আমি কি বুলি কওঁ বুদ্ধাংক বুলি কওঁ আইকিউ সকলোৰে পৰিচিত আইকিউ বুলি কোৱা হয় ইংৰাজীত আইকিউ হৈছে এটো সংক্ষিপ্ত ৰূপ হৈছে ইন্টেলিজেন্ট কোটেন্ট যে তাৰ সংক্ষিপ্ত ৰূপটো হৈছে বুদ্ধাংক আৰু তাৰ মানে যে এই বুদ্ধাংকৰ ধাৰণাটো কেতিয়া আহিলে বুদ্ধিৰ পৰিমাপৰ ক্ষেত্ৰত এই বুদ্ধাংকৰ ধাৰণাটো প্ৰথমে সংযোজন কৰিছিলে তাৰ মানে তেওঁৰ যোনটো 1916 চনৰ ষ্টেনফৰ্ড বিনে সংস্কৰণ আছিলে তাতেই তেওঁ এই বুদ্ধাংকৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰিছিলে যে এই বুদ্ধাংক কি যে এই বুদ্ধাংক বা আইকিউ গণনা কৰিবলৈ আমি কেনেকৈ কৰিম যে আমি এজন ব্যক্তিৰ আমি কৈছোঁ এজন ব্যক্তিৰ বুদ্ধিৰ অভিক্ষাৰ ক্ষেত্ৰত দুই প্ৰকাৰৰ বয়স বিবেচনা কৰা হয় এটা হৈছে মানসিক বয়স আনটো হৈছে তেওঁৰ প্ৰকৃত বয়স বা কালক্ৰমিক বা কালীন বয়স আমি সংক্ষেপে মেণ্টেল এজক বা মানসিক বয়সক মেণ্টেল এজ বা MA বুলি কওঁ আৰু ক্ৰনিক যোনটো এজ ক্ৰনলজিকেল এজক আমি CA বা সংক্ষিপ্তভাৱে CA বুলি কওঁ আৰু এইটো কি বুলি কোৱা হয় আমাৰ কালক্ৰমিক বা কালীন বয়স বুলি কোৱা হয় এতিয়া আমি সাধাৰণতে এই দুটা ধাৰণাৰ ওপৰত ভিত্তি কৰি আইকিউ গণনা কৰিবলৈ যাওঁতে আমি কি কৰোঁ যে মানসিক বয়সক তেওঁৰ প্ৰকৃত কালীন বা কালক্ৰমিক বয়সেৰে ভাগ কৰোঁ আৰু সেই ভাগফলক আমি 100ৰে গুণ কৰোঁ
মাল্টিপ্লাই কৰোঁ কৰি লৈ পেলাই এজন ব্যক্তিৰ IQ বা বুদ্ধাংক আমি নিৰ্ণয় কৰোঁ আৰু সূত্ৰ আকাৰে আমি উপস্থাপন কৰিছোঁ কেনেকৈ IQ = MA divided by CA into 100 অৰ্থাৎ মানসিক বয়সক কালীন বয়সৰে বা কালক্ৰমিক বয়সৰে ভাগ কৰি যেতিয়া আমি 100ৰে গুণ কৰোঁ তেতিয়াই আমি এজন ব্যক্তিৰ বুদ্ধাংক আমি লাভ কৰিব পাৰোঁ যদি ধৰক আপোনাৰ মানসিক বয়স কালীন বয়সৰ সমান হয় যে আপোনাৰ MAও হৈছে 10 বছৰ আৰু আপোনাৰ কালীন বয়সো যোনটো আপোনাৰ প্ৰকৃত বয়সো 10 বছৰ হয় তেন্তে আপোনাৰ বুদ্ধাংক হ'ব 100 অৰ্থাৎ যেতিয়া দুটা সমানে থাকে তেতিয়া আমাৰ বুদ্ধাংক হ'ব 100 আৰু যদি ধৰক আপোনাৰ মানসিক বয়স 12 বছৰ হৈছে কিন্তু কালীন বয়স মাত্ৰ 10 বছৰ হয় তেতিয়া আপোনাৰ বুদ্ধাংক হ'ব 120 অৰ্থাৎ আপোনাৰ বয়সতকৈ আপোনাৰ বুদ্ধাংক অধিক অৰ্থাৎ অধিক আপুনি আপোনাৰ বয়সৰ সাধাৰণ ব্যক্তিসকলতকৈ আপোনাৰ বুদ্ধাংক বেছি বুলি আমি গড় বুদ্ধাংকতকৈ আপোনাৰ বুদ্ধাংক বেছি বুলি আমি ক'ব পাৰোঁ এতিয়া আমি আহোঁ এই বুদ্ধাংকৰ যোনটো ধাৰণা এই ক্ষেত্ৰত আমি বুদ্ধাংকৰ ক্ষেত্ৰত এটা কথা ধৰা হয় যে বুদ্ধাংক যে আমাৰ বিভিন্ন ব্যক্তিৰ যদি আমি 100জন ব্যক্তিৰ বুদ্ধাংক উলিয়াওঁ তেতিয়া দেখোঁ যে সাধাৰণতে এটা কথা ধাৰণা কৰা হয় যে বুদ্ধাংকৰ যোনটো মানে বিতৰণ সদায় স্বাভাৱিক বিতৰণ যোনটো আমি নৰ্মেল প্ৰবেবিলিটি কাৰ্ভ বুলি কওঁ যে সেই যে স্বাভাৱিক বিতৰণৰ ধৰ্মৰ দ্বাৰা পৰিচালিত হয় বুলি কোৱা হয় এতিয়া সাধাৰণতে যে এই স্কেলত বুদ্ধাংকৰ যোনটো স্কেল ইয়াতে সাধাৰণ ব্যক্তিৰ বুদ্ধাংকৰ যে সকলো যে বয়সৰ আমি আগতে ক'লো সমান যেতিয়া হয় তেতিয়া বুদ্ধাংকৰ নম্বৰ 100 বুলি ধৰা হয় আৰু মানৱ বিচ্যুতিক 15 বুলি ধৰা হয় আৰু এই অনুসৰি বুদ্ধাংকৰ ভিত্তিক ব্যক্তিৰ বুদ্ধিৰ মাত্ৰা নিৰ্ধাৰণ লেভেল বিলাক কৰা হয় যদি এজন ব্যক্তিৰ বুদ্ধাংক 90ৰ পৰা 109 লৈকে থাকে তেতিয়া আমি সেই ৰেঞ্জৰ পৰা বা সেই আমি প্ৰসাৰৰ ভিতৰত থকা ব্যক্তিসকলৰ বুদ্ধিৰ পৰিসৰ গড় বুদ্ধি বুলি ক'ম যে তেওঁ স্বাভাৱিক বুদ্ধিৰ ব্যক্তি বুলি আমি সাধাৰণতে ক'ম আৰু যিসকলৰ 110ৰ পৰা 119 লৈকে থাকে তেওঁলোকৰ উচ্চ গড় যে এভাৰেজ যে হাই এভাৰেজ বুলি কোৱা হয় হাই এভাৰেজ বুলি কোৱা হয় যদি এভাৰেজতকৈ ওপৰত থকা বুলি কোৱা হয় আৰু উচ্চ মানৰ নম্বৰ যেতিয়া 120ৰ পৰা 129 লৈকে যদি ব্যক্তিৰ বুদ্ধাংক হয় তেতিয়া সেইটো উচ্চ বুদ্ধাংক বুলি কোৱা হয় আৰু 130ৰ ওপৰৰ যোনখিনি বুদ্ধাংক সেইখিনি উচ্চ মানৰ অতি উচ্চ মানৰ বুদ্ধাংক বুলি কোৱা হয় অৰ্থাৎ আমি ইয়াতে এটা দুটা তিনিটা চাৰিটা স্তৰত ভাগ কৰি পেলাই ক'লো যে 90ৰ পৰা 109 লৈ স্বাভাৱিক গড় বুদ্ধি 110ৰ পৰা 119 লৈকে এইকেইটা হৈছে উচ্চ স্বাভাৱিক গড় বুদ্ধিৰ আৰু 120ৰ পৰা 129 লৈকে উচ্চ মানৰ বুদ্ধাংক বুলি কোৱা হয় আৰু 130ৰ ওপৰৰখিনি অতি উচ্চ মানৰ বুদ্ধাংক বুলি কোৱা হয় অৰ্থাৎ হাই IQ বুলি কোৱা হয় এতিয়া আমি যদি আমি দেখুৱাওঁ এই গ্ৰাফত দেখুওৱা হৈছে যে আমি দেখিবলৈ পাইছোঁ যে সাধাৰণতে মই আগতে এটা কথা কৈছোঁ যে বুদ্ধিৰ যোনটো IQৰ যোনটো গ্ৰাফ আমি যদি স্বাভাৱিক বিতৰণৰ নীতি মানি চলে ইয়াত গড় 100 বুলি ধৰা হয় আৰু মানৱ বিচ্যুতি অৰ্থাৎ SD 15 বুলি ধৰি লৈ পেলাই এখন যদি বিতৰণ তৈয়াৰ কৰা হয় তেতিয়া দেখিবলৈ পোৱা যায় যে বুদ্ধাংকৰ মান 85 আৰু 115ৰ মাজৰ যোনখিনি মাজৰ যোনটো আমি নীলা ৰঙৰ অঞ্চল দেখুওৱা হৈছে চিত্ৰত তাত আমি দেখিম যে ইয়াতে অৰ্থাৎ গড়ৰ দুয়োফালে এক মানৱ বিচ্যুতি অন্তৰাল অৰ্থাৎ গড়ৰ তলত
15 মানক 15 আৰু ওপৰত 15 এইকিটা মানত অৰ্থাৎ তললৈ যোৱা মানে 85 আৰু ওপৰলৈ 15 যোৱা মানে 115 এই যোনটো এৰিয়া যে এই অঞ্চলটোত 95% ব্যক্তিৰ বুদ্ধাংক থাকে অৰ্থাৎ আমাৰ 68% এইখিনিৰ ভিতৰত আমাৰ কি কৰা হয় যে 85 আৰু 115 এই বুদ্ধাংকৰ মাজত 68% ব্যক্তিৰ বুদ্ধাংক থাকে তেনেধৰণে 95ত আমি দেখিবলৈ পাম যে 70ৰ পৰা 130ৰ ভিতৰত 95% ব্যক্তিৰ বুদ্ধাংক প্ৰত্যক্ষ কৰা হয় আমি বিভিন্ন বুদ্ধিৰ অভিক্ষাৰ দ্বাৰা যেতিয়া আমি ইয়াৰ কি কৰা হয় যে আমি বুদ্ধাংক নিৰ্ণয় কৰি পাৰ্চেন্টেজ অফ পপুলেশ্যন যে আমি যিবিলাক সাধাৰণভাৱে এটা স্বাভাৱিকভাৱে এটা ধাৰণা মানে এটা আমি যদি চাওঁ তেতিয়া আমি দেখিম যে সাধাৰণতে 85 আৰু 115 এই দুটা বুদ্ধাংকৰ মানাংকৰ ভিতৰত 68% ব্যক্তিৰ বুদ্ধাংক প্ৰত্যক্ষ কৰা যায় এতিয়া আমি আহো যে বুদ্ধিৰ পৰীক্ষাৰ বিভিন্ন প্ৰকাৰবিলাক বুদ্ধিৰ পৰীক্ষাৰ প্ৰকাৰৰ বিষয়ে আমি যেতিয়া ক'বলৈ যাম তেতিয়া এই বুদ্ধিৰ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ বুদ্ধিৰ পৰীক্ষা আমি মনোবিজ্ঞানত প্ৰত্যক্ষ কৰোঁ যে এই প্ৰকাৰবিলাক বিভিন্ন ভিত্তিত নিৰ্ধাৰিত হৈছে যে প্ৰথমে আমি আহো যে এটা অভিক্ষাত অংশগ্ৰহণকাৰীৰ সংখ্যাৰ ভিত্তিত যে পাৰ্টিচিপেণ্ট নাম্বাৰ অফ পাৰ্টিচিপেণ্ট অৰ্থাৎ অংশগ্ৰহণকাৰীৰ সংখ্যাৰ ভিত্তিত আমি দুটা ভাগত ভাগ কৰোঁ এটা হৈছে ব্যক্তিগত আৰু আনটো কোৱা হয় যৌথ বা দলীয় দ্বিতীয় শ্ৰেণীকৰণ হৈছে অভিক্ষাত ব্যৱহৃত প্ৰশ্নৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি আৰু এই দিশৰ পৰা আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে ভাষামূলক আৰু আনটো হৈছে ভাষাবিহীন এতিয়া তৃতীয় প্ৰকাৰটো হৈছে যে তৃতীয় ভিত্তিটো হৈছে শ্ৰেণীকৰণৰ বুদ্ধিৰ অভিক্ষাৰ শ্ৰেণীকৰণৰ আন এটা দিশ হৈছে সেইটো হৈছে সাংস্কৃতিক প্ৰযোজ্যতাৰ ভিত্তিত কিছুমান হৈছে এনেধৰণে আমি সাংস্কৃতিক প্ৰভাৱ মুক্ত আৰু সাংস্কৃতিক পক্ষপাতমূলক বা বায়াস ভাৱে আমি আন দুটা ভাগত ভাগ কৰিব পাৰোঁ ইয়াত আমি তিনিটা দিশৰ পৰা যদিও দেখুওৱা হৈছে আৰু পৰীক্ষাৰ দ্ৰুততা বা ক্ষিপ্ৰতা বা আৰু তাত ব্যৱহৃত পৰীক্ষাৰ উদ্দেশ্যৰ পৰিপ্ৰেক্ষিততো বিভিন্ন ধৰণৰ ক্ষিপ্ৰতাৰ অভিক্ষা পাৱাৰ টেষ্ট বা স্পীড টেষ্ট আদি ধৰণৰ আৰু অনেক দিশৰ পৰা এই অভিক্ষাসমূহক শ্ৰেণীকৰণ কৰিব পৰা যায় এতিয়া আমি প্ৰথমে আহোঁ অকণ কিছু সমূহীয়া দিবৰ বাবে বুদ্ধিৰ যোনবিলাক ব্যক্তিগত অভিক্ষা বুদ্ধিৰ ব্যক্তিগত অভিক্ষাসমূহ এটা কোনবিলাক আমি নামটোৰ পৰা ইয়াৰ এটা ধাৰণা কৰিব পাৰোঁ স্বাভাৱিকভাৱে যে বুদ্ধিৰ যোনবিলাক ব্যক্তিগত অভিক্ষা সমূহ হৈছে এটা নিৰ্দিষ্ট সময়ত এজনকৈ ব্যক্তিৰ ওপৰত প্ৰদান কৰা অভিক্ষা অৰ্থাৎ যেতিয়া আমি ব্যক্তিগত অভিক্ষা এটা প্ৰয়োগ কৰিবলৈ যাম এটা সময়ত এজন ব্যক্তিক দিলোঁ তাৰপিছত বেলেগ এজনক দিলোঁ এনেধৰণে এটা নিৰ্দিষ্ট সময়ত আমি এজনকৈ ব্যক্তিৰ ওপৰত বেলেগে বেলেগে প্ৰদান কৰোঁ আৰু এইবিলাক আমি আগতে উল্লেখ কৰিছোঁ যে যেতিয়া আৰম্ভণিতে যেতিয়া প্ৰথম অৱস্থাত যিবিলাক অভিক্ষা প্ৰস্তুত কৰা হৈছিলে সেইবিলাক স্বাভাৱিকভাৱে বুদ্ধিৰ ব্যক্তিগত অভিক্ষা আছিলে আৰু ইয়াৰ উদাহৰণ হিচাপে আমি ইতিমধ্যে উল্লেখ কৰা বিনে সাইমন স্কেল বা টেৰী টাৰমান মেৰিল ষ্টেনফোৰ্ড স্কেল ইত্যাদিবিলাকৰ নাম আমি ইয়াত উল্লেখ কৰিব পাৰোঁ এতিয়া এই ব্যক্তিগত অভিক্ষাবিলাকৰ কিছুমান সুবিধা আছে কিছুমান অসুবিধা আছে ব্যক্তিগত অভিক্ষাসমূহ আটাইতকৈ বৈধ আৰু নিৰ্ভৰযোগ্য বুলি বিবেচিত কাৰণ ইয়াত প্ৰত্যেকজন এটা বুদ্ধি চবৰে এটা নিজস্ব শক্তি আৰু তেওঁলোকৰ নিজস্ব প্ৰতিক্ৰিয়াৰ প্ৰদৰ্শনৰ এটা গতি থাকে গতিকে যিহেতু ইয়াত এজন ব্যক্তিক এজনকৈ যিহেতু পৰীক্ষা কৰা হয় বা অভিক্ষা প্ৰদান কৰা হয় গতিকে স্বাভাৱিকভাৱে এই অভিক্ষাবিলাক অধিক বৈধ আৰু নিৰ্ভৰযোগ্য আৰু ইয়াতে এই অভিক্ষাবিলাকৰ যোগেদি আমি ব্যক্তিৰ যোনবিলাক পটেনচিয়েলিটিজ তেওঁলোকৰ যোনবিলাক সম্ভাৱনতা
যেতিয়া থাকে সেই এইবিলাক আমি যোনবিলাক কাভাৰ্ড হৈ থাকে সেইবিলাক সুপ্ত সম্ভাৱনাবিলাক আমি আৱিষ্কাৰ কৰিব পাৰোঁ আৰু ইয়াতে চবতকৈ ডাঙৰ কথা হৈছে যে ইয়াত অভিক্ষাৰ সময়ত আমি অভিক্ষাৰ্থীৰ আচৰণ প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব পাৰোঁ যে আমি প্ৰত্যক্ষভাৱে তেওঁৰ আচৰণবিলাক আমি চাব পাৰোঁ কিন্তু ইয়াৰ অসুবিধাবিলাক হৈছে কি যে প্ৰত্যেক বিষয় বা বস্তুৰে সদায় সুবিধাৰ লগত কিছুমান অসুবিধা থাকে আৰু এই ক্ষেত্ৰত হৈছে এই অভিক্ষাবোৰৰ কাৰণে স্বাভাৱিকভাৱে অধিক সময় আৰু শক্তি আৰু খৰচ বেছি হয় যে এইবিলাক মুঠেই মিতব্যয় নহয় ইয়াতে যে আমি বেছি সময় লাগে বেছি শক্তি লাগে আৰু বেছি টকা পইচাৰো খৰচ হয় আৰু এই অভিক্ষাবিলাক সাধাৰণতে দীঘলীয়া হয় আৰু বেছি কষ্টকৰ হয় আৰু ইয়াত মেইন অসুবিধা হৈছে ইয়াৰ মুখ্য অসুবিধাবিলাক হৈছে যে ইয়াত প্ৰয়োগ কৰা পদ্ধতিবিলাক যে ইয়াৰ প্ৰয়োগ পদ্ধতিৰ ক্ষেত্ৰত আমি কেতিয়াও সমৰূপতা দাবী কৰিব নোৱাৰোঁ যে এজন ব্যক্তিৰ ওপৰত আমি যিটো অভিক্ষা যেনেধৰণে অভিক্ষাটো প্ৰদান কৰিলোঁ সেই ক্ষেত্ৰত পৰিস্থিতি সাপেক্ষে অন্য এজন ব্যক্তিৰ ক্ষেত্ৰত ইয়াৰ কিছু তাৰতম্য হ'ব পাৰে গতিকে আমি কেতিয়াও ইয়াৰ সমৰূপতা প্ৰয়োগ পদ্ধতিৰ সমৰূপতা আমি কেতিয়াও দাবী কৰিব নোৱাৰোঁ আৰু আন এটা অসুবিধা হৈছে যে এইবিলাক যিহেতু এজন ব্যক্তিৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰি লৈ পেলাই প্ৰদান কৰা হয় ব্যক্তিগত পৰ্যবেক্ষণৰ ভিত্তিত প্ৰদান কৰা হয় গতিকে ইয়াৰ কাৰণে প্ৰশিক্ষিত অভিক্ষকৰ প্ৰয়োজন হয় গতিকে এইটো এটা ইয়াৰ ডাঙৰ অসুবিধা এতিয়া আমি আগবাঢ়ো বুদ্ধিৰ দ্বিতীয় প্ৰকাৰ প্ৰয়োগ মানে সংখ্যা যে বুদ্ধি প্ৰয়োগৰ সময়ত তাত অংশগ্ৰহণকাৰীৰ সংখ্যাৰ ভিত্তিত আমি যিটো শ্ৰেণী বিভাগ কৰিছিলোঁ ব্যক্তিগত অভিক্ষাৰ কথা আমি আলোচনা কৰিলোঁ এতিয়া তাৰ দ্বিতীয় প্ৰকাৰটো হৈছে বুদ্ধিৰ যৌথ বা দলগত অভিক্ষা এই বুদ্ধিৰ যৌথ বা দলগত অভিক্ষাত একে সময়তে এটা ব্যক্তিৰ গোট বা এটা দলৰ ওপৰত এই অভিক্ষাবিলাক প্ৰয়োগ কৰা হয় এজন ব্যক্তিৰ ওপৰত প্ৰয়োগ কৰা নহয় ইয়াত অভিক্ষা একে সময়তে ব্যক্তিৰ এটা গোট বা দলৰ ওপৰত পৰীক্ষা প্ৰয়োগ কৰা হয় আৰু এই অভিক্ষাবিলাকৰ ক্ষেত্ৰত যে ইয়াৰ উৎপত্তিৰ ক্ষেত্ৰত ক্ৰিয়াশীল উপাদানটোৱে হৈছে প্ৰস্তুতকৰণৰ খৰচ আৰু যোনটো মাছ এপ্লিকেশ্যন অৰ্থাৎ গণ পৰিমাপৰ যোনটো প্ৰয়োজন যে আমি এটা এই প্ৰয়োজনৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই দলীয় অভিক্ষাবিলাক প্ৰস্তুত কৰা হৈছিলে যে এই দুটা কাৰকে ক্ৰিয়া কৰিছিলে এই অভিক্ষাৰ সৃষ্টিৰ ক্ষেত্ৰত আৰু ইয়াৰ যদি জন্মৰ ইতিহাস আমি চাওঁ দলগত অভিক্ষাবিলাকৰ তেতিয়া আমি এটা কথাই ক'ব লাগিব এই দলগত অভিক্ষাৰ জন্ম হৈছিলে আমেৰিকাত আৰু সময়ৰ হিচাপত যে প্ৰথম বিশ্বযুদ্ধত সময়ত সেনাবাহিনীত নিয়োগৰ বাবে অধিক সংখ্যক ব্যক্তিক নিৰ্বাচন কৰিব লগা হৈছিলে যোগদান কৰিবৰ কাৰণে আৰু সেই ক্ষেত্ৰতে নিযুক্তিপ্ৰাপ্ত সেনাবাহিনীৰ লোকসকলৰ বুদ্ধিৰ পৰীক্ষা কৰাৰ প্ৰয়োজনতা আহি পৰিছিলে আৰু তেতিয়াতো এজনকে কৰাটো সম্ভৱ নাছিলে গতিকে দলগতভাৱে যোনটো গণ পৰিমাপৰ যোনটো প্ৰয়োজনতা আহি পৰিছিলে কম সময়তে অধিক ব্যক্তিৰ বুদ্ধিৰ পৰিমাপনৰ প্ৰয়োজনতা আহি পৰিছিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে বুদ্ধিৰ যৌথ বা দলগত অভিক্ষাবিলাকৰ সৃষ্টি হৈছিলে আৰু ইয়াতে যে ইয়াৰ মূল বৈশিষ্ট্য হৈছে যে এটা নিৰ্দিষ্ট সময়ত এজনতকৈ অধিক ব্যক্তিৰ ওপৰত আমি দলগত অভিক্ষাবিলাক প্ৰয়োগ কৰিব পাৰোঁ ইয়াৰ উদাহৰণস্বৰূপে আমি যোনটো বেলৰ যোনটো আছিলে ইনফৰমেশ্যন ইণ্টিগ্ৰেটেড ইনফৰমেশ্যন যোনটো এটা আছিলে সেইটোৰ কথা উল্লেখ কৰিব পাৰোঁ আৰু বিশেষভাৱে উল্লেখনীয় ইয়াৰ উদাহৰণ হৈছে সেই সময়তেই প্ৰথম বিশ্বযুদ্ধৰ সময়ত প্ৰস্তুত কৰি উলিওৱা আৰ্মি আলফা আৰু আৰ্মি বিটা অভিক্ষা হৈছে বুদ্ধিৰ যৌথ আৰু দলগত অভিক্ষাৰ উৎকৃষ্ট উদাহৰণ এতিয়া আমি আহোঁ যে এই দলগত বা যৌথ অভিক্ষাবিলাকৰ তাৰ
সুবিধা আৰু অসুবিধা যে আমি আগতেই কৈছোঁ প্ৰত্যেকটো অভিক্ষাৰে কিছুমান সুবিধা থাকে অসুবিধা থাকে এতিয়া আমি যদি বুদ্ধিৰ যৌথ বা দলগত অভিক্ষাৰ কিছুমান সুবিধা আছে স্বাভাৱিকভাৱে অসুবিধা আছে যে ইয়াৰ যে বৃহৎ পৰিমাণৰ বিষয়ৰ সৈতে যেতিয়া আমি মোকাবিলা কৰিবলৈ দলগত অভিক্ষাৰ সহায় ল'ব লগা হয় যিদৰে সেই প্ৰথম বিশ্বযুদ্ধৰ ভিতৰত অধিক সংখ্যক ব্যক্তি সৈন্যবাহিনীৰ বাবে নিযুক্তিৰ বাবে আমি নিৰ্বাচন কৰিবৰ কাৰণে আমি বৃহৎ এটা গণ পৰিমাপনৰ প্ৰয়োজনীয়তা আহি পৰিছিলে তেতিয়া আমি এই বুদ্ধি দলগত অভিক্ষাৰ আশ্ৰয় লৈছিলোঁ আৰু তাৰ ভিত্তিতে আমি ক'ব পাৰোঁ যেতিয়া আমি গণ পৰিমাপৰ প্ৰয়োজনীয়তা আহি পৰে তেতিয়া আমি দলগত অভিক্ষাবিলাকৰ সহায় ল'ব পাৰোঁ আৰু স্বাভাৱিকভাৱে আমি এই অভিক্ষাবোৰৰ সহায়ে যদি দ্ৰুতভাৱে আৰু সুবিধাজনকভাৱে আমি অধিক ব্যক্তিৰ বুদ্ধি পৰিমাপ কৰিব পাৰোঁ আৰু ইয়াতে আগৰ যে আমি যোনবিলাক ব্যক্তিগত অভিক্ষাত যেনেকৈ প্ৰত্যেকজন অভিক্ষাৰ্থীৰ লগত অভিক্ষকে অৰ্থাৎ অভিক্ষা প্ৰদানকাৰীৰ যোনটো এটা প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ প্ৰয়োজনীয়তা আহি পৰে ইয়াত তেনেধৰণৰ প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ কোনো প্ৰয়োজনীয়তা নাই আৰু সেইদৰে ইয়াতে প্ৰশিক্ষিত অভিক্ষক মানে অতি বিশেষভাৱে প্ৰশিক্ষিত অভিক্ষকৰ প্ৰয়োজন নোহোৱাকৈও আমি এই অভিক্ষাবিলাক ব্যৱহাৰ কৰিব পাৰোঁ আৰু আন এটা ইয়াৰ বিশেষ সুবিধা হৈছে ইয়াত আমি প্ৰয়োগ পদ্ধতিৰ সমৰূপতা আমি কি কৰিব পাৰোঁ দাবী কৰিব পাৰোঁ কাৰণ একেলগেই যিহেতু আমি বহুত সংখ্যক লোকক একেলগে অভিক্ষাটো প্ৰদান কৰোঁ গতিকে স্বাভাৱিকভাৱে ইয়াত আমি সমৰূপতা ৰক্ষা কৰিব পাৰোঁ আৰু সেই ফালৰ পৰা ইয়াত লাভ কৰা মানাংকবিলাকক আমি অধিক বস্তুনিষ্ঠ বুলি আমি ক'ব পাৰোঁ কিন্তু ইয়াৰো কিছুমান অসুবিধা আছে এইবিলাকৰ এটা যেনেকৈ প্ৰত্যক্ষ সম্পৰ্কটো স্থাপন নোহোৱাটো ইয়াক আমি এটা সুবিধাজনক বুলি আমি ব্যাখ্যা কৰিছোঁ তেনেকৈ আমি যৌথ বা দলগত অভিক্ষাত অভিক্ষক আৰু অভিক্ষাৰ্থীৰ মাজত যোনটো প্ৰত্যক্ষ সম্পৰ্কৰ অভাৱটোক আমি ইয়াক অসুবিধাজনক যে আমি প্ৰত্যেকজন ব্যক্তিৰ নিজস্ব বুদ্ধি যেতিয়া আমি জুখিবলৈ যাওঁ সেই নিজস্ব বুদ্ধিৰ পৰিমাপনৰ ক্ষেত্ৰত অভিক্ষকে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰদানৰ গতি বা তেওঁ কেনেধৰণে কৰিছে বা তেওঁৰ লগত এটা প্ৰত্যক্ষ যোগাযোগৰ প্ৰয়োজনীয়তা আহি পৰে কিন্তু এই দলগত অভিক্ষা বা যৌথ অভিক্ষাত অভিক্ষকে সেই সুবিধা লাভ কৰিব নোৱাৰে আৰু সেয়েহে তেওঁ অভিক্ষাৰ্থীৰ যোনবিলাক আচৰণত প্ৰত্যক্ষ পৰ্যবেক্ষণ কৰাৰ কোনো সুযোগ লাভ কৰিব নোৱাৰে গতিকে এইখিনিলৈকে আমি আলোচনা কৰিলোঁ প্ৰয়োগবিদ মানে অংশগ্ৰহণকাৰী অভিক্ষাত অংশগ্ৰহণ কৰা অভিক্ষাৰ্থীৰ সংখ্যাৰ ভিত্তিত শ্ৰেণীকৰণ ব্যক্তিগত আৰু দলগত অভিক্ষাৰ সুবিধা অসুবিধা সহ তাৰ বিভিন্ন দিশসমূহ আমি আলোচনা কৰিলোঁ এতিয়া দ্বিতীয় শ্ৰেণীকৰণটো আছিলে আমি আগতে উল্লেখ কৰাৰ দৰে ভাষামূলক ভাষাবিহীন আৰু সম্পাদনী অভিক্ষা এতিয়া ভাষামূলক যে নামৰ পৰা আমি জানো ভাষামূলক যোনবিলাক অভিক্ষা বুদ্ধিৰ অভিক্ষা ইয়াত উত্তৰ দিবলৈ স্বাভাৱিকভাৱে ভাষা ব্যৱহাৰ কৰিব লগা হয় আৰু অভিক্ষাৰ্থীসকলে যে এই অভিক্ষাসমূহত ভাষাৰ ব্যৱহাৰ কৰি প্ৰতিক্ৰিয়া দিব লাগে প্ৰতিক্ৰিয়া প্ৰদান কৰিব লাগে আৰু অভিক্ষকেও ভাষাৰ ব্যৱহাৰ কৰিয়ে অভিক্ষা সম্পৰ্কিত নিৰ্দেশনা প্ৰদান কৰে আৰু এই অভিক্ষাসমূহত ভাষাক মাধ্যম হিচাপে গ্ৰহণ কৰোঁতে যোগাযোগৰ মাধ্যম হিচাপে পঢ়া লিখা বা মৌখিক প্ৰকাশৰ ওপৰত ইয়াত গুৰুত্ব প্ৰদান কৰা হয় আৰু ইয়াৰ অভিক্ষাসমূহত নিৰ্দেশনা কিহৰে দিয়া হয় কেতিয়াবা শব্দৰে মুখৰে মৌখিক শব্দৰ দ্বাৰা দিয়া হয় কেতিয়াবা লিখিতভাৱে দিয়া হয় আৰু কেতিয়াবা মৌখিক আৰু লিখিত এই দুয়ো প্ৰকাৰে অভিক্ষাৰ্থীসকলক নিৰ্দেশনা প্ৰদান কৰিব পাৰে এতিয়া এই ভাষামূলক অভিক্ষাৰ সুবিধাবিলাক কি যে এই ভাষামূলক অভিক্ষাৰ সমূহ বৈধ নিৰ্ভৰযোগ্য আৰু নিখুঁত কাৰণ ইয়াত ভাষা ব্যৱহাৰ কৰোঁ কাৰণ আমাৰ প্ৰকাশৰ উৎকৃষ্ট মাধ্যমেই হৈছে ভাষা আমি আমাৰ মানসিক বৈশিষ্ট্য প্ৰকাশৰ কাৰণে আমি উৎকৃষ্ট উপায় বা উৎকৃষ্ট আৰু উপযুক্ত উপায় হিচাপে আমি ভাষাকে বিবেচনা কৰিব পাৰোঁ যিহেতু ইয়াত ভাষা ব্যৱহাৰ কৰা হয় আৰু সেয়েহে
ইয়াত প্ৰাপ্ত প্ৰতিক্ৰিয়াসমূহ অধিক বৈধ নিৰ্ভৰযোগ্য আৰু নিখুঁত বুলি বিবেচনা কৰা হয় আৰু সেয়েহে ইয়াক বস্তুনিষ্ঠ জোখ-মাখৰ বাবে উপযোগী। আমি বিভিন্ন মানসিক বৈশিষ্ট্য যদি আমি জুখিবলৈ যাওঁ তেতিয়াহ'লে আমি ইয়াক এই ভাষাৰ যোগেদি যোনবিলাক প্ৰতিক্ৰিয়া দিয়ে এইখিনিক উৎকৃষ্ট বস্তুনিষ্ঠ জোখ-মাখৰ মাধ্যম হিচাপে আমি ভাষাক বিবেচনা কৰিব পাৰোঁ। কিন্তু ইয়াৰো অসুবিধা আছে যে এই মূল অসুবিধা হৈছে যে ভাষামূলক অভিক্ষাসমূহৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা কোনো কোনো ক্ষেত্ৰত প্ৰশ্নবোধক হয় কাৰণ এই অভিক্ষাসমূহত অভিক্ষাৰ্থীৰ মানাংক ভাষাৰ ব্যৱহাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল কৰে। এতিয়া অকল ভাষাই ব্যক্তিৰ বৌদ্ধিক ক্ষমতাক প্ৰতিনিধিত্ব নকৰে, গতিকে ভাষাৰ ওপৰত ভিত্তি কৰিয়ে আমি বুদ্ধি সম্পৰ্কত এক নিৰ্ভৰযোগ্য আৰু বৈধ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰো বুলি অনেক মনোবৈজ্ঞানিকে প্ৰশ্নৰ অৱতাৰণা কৰে। আৰু এই ক্ষেত্ৰত আৰু এটা অসুবিধা আহি পৰে যে ভাষাৰ যোনবিলাক অসুবিধা বা প্ৰতিবন্ধকতা থকা ব্যক্তি থাকে তেওঁলোকৰ ক্ষেত্ৰত আমি এই অভিক্ষাসমূহ মুঠেই আমি প্ৰদান কৰিব নোৱাৰো। যেনে আমাৰ যোনবিলাক নিৰক্ষৰ ব্যক্তি থাকে বা শিশু একেবাৰে ভাষাৰ লগত যোনবিলাক শিশু চিনাকি নহয় বা একেবাৰে সৰু শিশুৱে ভাষা ব্যৱহাৰ কৰিবলৈ শিকাই নাই তেওঁলোকৰ ক্ষেত্ৰত বা যোনবিলাক অভিক্ষকৰ ভাষা আৰু যদি অভিক্ষাৰ্থীৰ ভাষা একে নহয় তেতিয়াও এই অভিক্ষাবিলাক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা হয়। এতিয়া ইয়াৰ বিপৰীতে আছে যে দ্বিতীয়বিধ আমাৰ অভিক্ষা হৈছে বুদ্ধিৰ অভিক্ষা, সেইবিলাক হৈছে ভাষাবিহীন অভিক্ষা। আমি স্বাভাৱিকভাৱেই ভাষামূলক অভিক্ষাৰ বিপৰীতে বা তাৰ সীমাবদ্ধতাবিলাক অতিক্ৰম কৰিবৰ বাবেই ভাষাবিহীন আৰু সম্পাদনীয় অভিক্ষাবিলাক প্ৰস্তুত কৰা হৈছিলে। স্বাভাৱিকভাৱে ইয়াতে ভাষাৰ ব্যৱহাৰৰ প্ৰয়োজন নহয়। আমি নামটোৰ পৰাই আমি ইয়াৰ এটা ধাৰণা গ্ৰহণ কৰিব পাৰোঁ। এই অভিক্ষাসমূহত যিবিলাক প্ৰশ্নপদ ব্যৱহাৰ কৰা হয় সেইবিলাকত প্ৰত্যক্ষ প্ৰয়োগমূলক কিছুমান সমস্যা ব্যৱহাৰ কৰা হয় ইয়াত। আৰু এই অভিক্ষাসমূহত অভিক্ষাৰ্থীসকলে কোনো প্ৰশ্নৰ উত্তৰ দিয়াতকৈ কিবা এটা কৰাৰ ওপৰতহে গুৰুত্ব দিয়া হয়, যে ইয়াত কৰ্মপৰ সম্পাদনৰ যোনটো পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি ইয়াত অভিক্ষাৰ মানাংক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। এতিয়া এই ভাষাবিহীন অভিক্ষাসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমতে হৈছে চিত্ৰধৰ্মী বা কাগজ কলম নিৰ্ভৰ যোনবিলাক ভাষাবিহীন অভিক্ষা। ইয়াত সাধাৰণতে এই প্ৰশ্নপত্ৰসমূহ এই অভিক্ষাসমূহত চিত্ৰ বা চিহ্নৰ দ্বাৰা উপস্থাপন কৰা হয়। ইয়াত কেতিয়াবা ছবি আঁকিব লগা হয়, সংখ্যা লিখিব লগা হয়, গ্ৰাফ অংকন কৰিব লগা হয় ইত্যাদি বিষয়বিলাক ইয়াত সন্নিৱিষ্ট কৰা হয় প্ৰশ্নপদ হিচাপে। আৰু কিন্তু ইয়াত এটা কথা উল্লেখযোগ্য, ইয়াত ভাষাত গুৰুত্ব দিয়া নহ'লেও কিন্তু ভাষাৰ প্ৰভাৱ সম্পূৰ্ণ নাইকিয়া নহয়। এইবিলাক যোনবিলাক কাগজ কলম নিৰ্ভৰ যোনবিলাক অভিক্ষা ভাষাবিহীন অভিক্ষা ইয়াত নিৰ্দেশনা প্ৰদানৰ বাবে কিন্তু কোনো কোনো ক্ষেত্ৰত ইয়াক এই ভাষাক ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ উদাহৰণ হিচাপে ৰেভেনৰ যোনটো প্ৰগ্ৰেছিভ মেট্ৰিক্স নামৰ এটা অভিক্ষা আছে বুদ্ধিৰ অভিক্ষা, তাক আমি এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এতিয়া আমি আহোঁ ভাষাবিহীন অভিক্ষাৰ দ্বিতীয় প্ৰকাৰ অৰ্থাৎ সম্পাদনীয় অভিক্ষা। এই সম্পাদনিক অভিক্ষা আৰু ভাষাবিহীন অভিক্ষাৰ মাজৰ পাৰ্থক্য হৈছে কি যে সম্পাদনীয় অভিক্ষাত মূৰ্ত বস্তুৰ যোগেদি আমি জৰিয়তে বুদ্ধিৰ পৰীক্ষা কৰা হয়। ইয়াত ব্যৱহাৰিক জ্ঞানৰ দ্বাৰা মূৰ্ত বুদ্ধি পৰিমাপন কৰাৰ ব্যৱস্থা কৰা হয়। আৰু এই অভিক্ষাসমূহৰ যোনবিলাক প্ৰশ্নপদ ব্যৱহাৰ কৰা হয় এই প্ৰশ্নপদসমূহৰ যোগেদি বুদ্ধিৰ ক্ৰিয়াশীল দিশটো প্ৰকাশৰ ব্যৱস্থা কৰা হয়। আৰু ইয়াত কেনেধৰণৰ প্ৰশ্নপদ ব্যৱহাৰ কৰা হয়, ইয়াত কিছুমান মডেল অৰ্থাৎ আৰ্হি নিৰ্মাণ কৰিবলৈ দিয়া হয়, মূৰ্ত বস্তু ব্যৱহাৰ কৰিবলৈ দিয়া বস্তু বা সামগ্ৰী ব্যৱহাৰ কৰি কোনো এটা সমস্যাৰ সমাধান কৰিবলৈ দিয়া হয়। ইয়াত বিশেষকৈ স্থান প্ৰত্যক্ষকৰণৰ ক্ষমতা যোনটো স্পেচ পাৰচেপশ্যন পেশীয় সঞ্চালনৰ ক্ষমতা যোনটো আমাৰ মটৰ কোঅৰ্ডিনেশ্যন বা যোনটো মটৰ এবিলিটি ইত্যাদিবিলাকৰ ক্ষিপ্ৰতাৰ ওপৰত গুৰুত্ব
আৰোপ কৰা হয় বা তেওঁ কেনেকৈ সঞ্চালনমূলক কামবিলাক কৰিছে, কেনেদৰে ব্যৱহাৰ কৰিছে বিভিন্ন মূৰ্ত বস্তুবিলাকক ইত্যাদি দিশবিলাকত ইয়াতে গুৰুত্ব প্ৰদান কৰা হয়। আৰু যেনে আমি ইয়াৰ উদাহৰণ হিচাপে ক'ব পাৰোঁ, যোনবিলাক পাজল বুলি কোৱা হয়, সেই পাজলবিলাক দিয়া হয় যে সেই পাজলটো তেওঁক মানে সমাধান কৰিবলৈ দিয়া হয়। তেনেকৈ কোনো এটা বস্তুৰ কিছুমান বিভাজিত অংশ দিয়া হয়, সেই অংশবিলাক একত্ৰিত কৰি কোনোবা এটা ছবিৰ ডিজাইন বা ছবি গঠন কৰিবলৈ দিয়া হয় ইত্যাদি ধৰণৰ ইয়াতে প্ৰশ্নপদ ব্যৱহাৰ কৰা হয়। এতিয়া বিশেষ এই সম্পাদনীয় অভিক্ষাবিলাকৰ যোগেদি আমি বিশেষ মানসিক সংগঠনৰ বিষয়ে ইয়াৰ পৰা আমি জানিব পাৰোঁ। ইয়াৰ মূল কথা হৈছে ইয়াতো কোনো ভাষা ব্যৱহাৰ কৰা নহয়। নিৰ্দেশনা মৌখিকভাৱে কেতিয়াবা দিয়া হয়, কিন্তু লিখিত ভাষা ইয়াত কোনো ক্ষেত্ৰতে ব্যৱহাৰ কৰা নহয়। আনকি কেতিয়াবা নিৰ্দেশনা প্ৰদানৰ ক্ষেত্ৰতো যোনটো আমি ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শন বা কোনো কাৰ্যৰ জৰিয়তে আমি নিৰ্দেশনা প্ৰদান কৰিব পাৰোঁ। আৰু ইয়াত ব্যক্তিজনৰ কামটোৰ প্ৰতি থকা তেওঁৰ যোনটো এপ্ৰ'চ, কোনোবা এটা বা তেওঁ কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিছে, যে প্ৰতিক্ৰিয়া প্ৰদৰ্শনৰ যোনটো তেওঁৰ দৃষ্টিভংগী বা এপ্ৰ'চ, সেইটোৰ ওপৰত ভিত্তি কৰি লৈ পেলাই এই অভিক্ষাসমূহৰ মূল্যায়ন কৰা হয় বা মানাংক নিৰ্ণয় কৰা হয়। আৰু বিশেষকৈ এই অভিক্ষাসমূহ নিৰক্ষৰ লোকসকলৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। ইয়াৰে এনেধৰণৰ অনেক সম্পাদনীয় অভিক্ষা আছে। ইয়াৰ ক্ষেত্ৰত পোহৰ ব্লক ডিজাইন অভিক্ষাৰ কথা আমি ক'ব পাৰোঁ, ঘনক যোনটো কিউব কনষ্ট্ৰাকশ্যন অভিক্ষাৰ কথা ক'ব পাৰোঁ, আলেকজেণ্ডাৰ পাছলং অভিক্ষাৰ কথা ক'ব পাৰোঁ। তেনেধৰণে আমাৰ ভাৰতত ভাটিয়া পাৰফৰ্মেঞ্চ টেষ্ট আছে, ভাৰতত নিৰ্মিত এটা সম্পাদনীয় অভিক্ষা বহুলভাৱে প্ৰচাৰিত, এইবিলাকৰ নাম আমি উল্লেখ কৰিব পাৰোঁ। এই অভিক্ষাসমূহবোৰত বিশেষভাৱে কিছুমান শ্ৰেণীৰ ব্যক্তি, যেনেকৈ বধিৰ ব্যক্তি বা একেবাৰে প্ৰি স্কুল চিলড্ৰেন যোনসকলে থাকে, যিসকলে লিখা পঢ়া আৰম্ভই কৰা নাই বা অথবা যাৰ ভাষাত অসুবিধা থাকে, তেনেধৰণৰ ব্যক্তিৰ বাবে এই অভিক্ষাবিলাক বিশেষ উপযোগী। আৰু বিশেষকৈ বৃত্তিমূলক আৰু শৈক্ষিক নিৰ্দেশনাৰ ক্ষেত্ৰত এইবোৰ অতি উপযোগী। আৰু অনেক ক্ষেত্ৰত এই অভিক্ষাসমূহ বিভিন্ন মানসিক বা আমাৰ নিৰ্দেশনা দান প্ৰক্ৰিয়াই হওক বা বিভিন্ন মানসিক চিকিৎসাৰ ক্ষেত্ৰত এইবোৰ ক্লিনিকেল মানে নৈদানিক উদ্দেশ্যত এই সম্পাদনী অভিক্ষাবিলাক ব্যৱহাৰ কৰা হয়। ইয়াতে নিউৰটিক পৰীক্ষাৰ যোনবিলাক ব্যক্তি ইয়াতে সামৰি লোৱা হয়, মানসিকভাৱে যিবিলাকৰ বিসংগতি থকা বা যোনবিলাক ফিবুল মাইণ্ডেড মানে ব্যক্তি থাকে, তেওঁলোকৰ বাবে এই অভিজ্ঞতাবিলাক বিশেষ উপযোগী। আৰু এই সম্পাদনীয় অভিক্ষাবিলাকৰ মূল অসুবিধাবিলাক হৈছে যে ই সাংস্কৃতিক প্ৰভাৱ মুক্ত, সাধাৰণতে সাংস্কৃতিক প্ৰভাৱ মুক্ত হয়। এতিয়া এই সম্পাদনীয় অভিক্ষাসমূহ বা আমাৰ সামগ্ৰিকভাৱে যোনটো ভাষাবিহীন অভিক্ষাবিলাকৰ অসুবিধাবিলাক কি কি, এই বিষয়ে যদি আমি চাবলৈ যাওঁ, এই কিছুমান সম্পাদনীয় অভিক্ষা সমস্যাৰ সমাধানৰ সম্পাদনীয় অভিক্ষাত মানে আমি সমস্যাৰ সমাধানৰ পৰিৱৰ্তে ইয়াত দ্ৰুততাৰ ওপৰত গুৰুত্ব দিয়া হয়। আমি আগতেই কৈছোঁ যে এই অভিক্ষাবিলাকৰ বৰ্ণনাৰ ক্ষেত্ৰত কোৱা হৈছিলে যে ইয়াতে সমস্যাৰ সমাধানৰ পৰিৱৰ্তে ক্ষিপ্ৰতা, কিমান ক্ষিপ্ৰভাৱে সমস্যাৰ সমাধান কৰিছে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে তেওঁ সমস্যা সমাধানৰ ক্ষমতাত ইয়াত কোনো ক্ষেত্ৰত অৱহেলিত হোৱা যেন লাগে। আৰু প্ৰশ্নপদত সাধাৰণতে জটিলতাৰ ওপৰত, অন্যান্য প্ৰশ্নপদত জটিলতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়, ইয়াতে সেই জটিলতাৰ ওপৰত গুৰুত্ব দিয়া নহয়। আৰু আন এটা অসুবিধা হৈছে ইয়াৰ অধিকাংশই পৃথকে সৰু সৰু গোটত দিয়া হয়, তেতিয়া আমাৰ টকা পইচা খৰচো বেছি হয় আৰু ইয়াতে যথেষ্ট খৰচী হয় এইবিলাক। আৰু সাধাৰণতে এককভাৱে এটা অভিক্ষা প্ৰয়োগ কৰিয়ে আমি বুদ্ধি সংক্ৰান্তত এটা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ, গতিকে এইবিলাক নিৰ্ভৰযোগ্য নহয়। আৰু কোনো ক্ষেত্ৰত সম্পাদনীয় অভিক্ষাবিলাক এটা বেটাৰী হিচাপে প্ৰয়োগ কৰা হয়, আৰু সেইটো বেটাৰী হিচাপে প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো যথেষ্ট জটিলতাৰ সন্মুখীন হোৱা হয়। আৰু সেইকাৰণে এই অসুবিধাবিলাক আমি বিবেচনা কৰি চাব
চাই এটা কথাই ক'ব পাৰোঁ, সম্পাদনীয় অভীক্ষাবোৰৰ ফলাফল ভাষামূলক অভীক্ষাৰ পৰিপূৰক হ'ব পাৰে। আমি অকল সম্পাদনীয় অভীক্ষাৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ বুদ্ধি সম্পৰ্কে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু এইবোৰ স্বতন্ত্ৰভাৱে ব্যৱহাৰ কৰিব পাৰি যেতিয়া কিছুমান আমি এটা বিশেষ ক্ষমতা আমি জুখিবলৈ যাওঁ। এতিয়া আমি একেবাৰে শেষৰটো শ্ৰেণী বিভাজনলৈ আহিলোঁ, সেইটো হৈছে সাংস্কৃতিক প্ৰভাৱযুক্ত বা সাংস্কৃতিক পক্ষপাত বায়াছ, কালচাৰেলি বায়াছ যোনবিলাক টেষ্ট আছে সেইবিলাকৰ বিষয়ে আমি ক'ব পাৰোঁ। সাংস্কৃতিক নামটোৰ পৰাই জানিছোঁ যে প্ৰভাৱযুক্ত, যে আমি সাধাৰণতে বুদ্ধিৰ যিবিলাক সাংস্কৃতিক প্ৰভাৱযুক্ত অভীক্ষা সেইবিলাকত বিভিন্ন আচাৰ ব্যৱহাৰ বা সাংস্কৃতিক প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত ভাষা আদিৰ দ্বাৰা বা সাংস্কৃতিক পৰিৱেশৰ দ্বাৰা প্ৰশ্নপত্ৰবিলাক যেতিয়া প্ৰভাৱিত হয় তেতিয়া ইয়াত সাংস্কৃতিক প্ৰভাৱযুক্ত বা পক্ষপাতযুক্ত অভীক্ষা বুলি কোৱা হয়। এইবিলাকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এনে অভীক্ষা আছে। আনহাতেদি তাৰ দ্বিতীয়টো হৈছে সাংস্কৃতিক প্ৰভাৱমুক্ত অভীক্ষা। সাংস্কৃতিক প্ৰভাৱমুক্ত অভীক্ষাসমূহ হৈছে নিৰ্ধাৰিত সাংস্কৃতিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত নহয়। ইয়াৰ উদাহৰণ হিচাপে আমি গুড এনাফ ড্ৰয়মেণ্ট টেষ্টৰ কথা আমি ক'ব পাৰোঁ। তাত তিনিখন ছবিত তিনিজন ব্যক্তিক ছবি আঁকিব দিয়া হয়, তাৰ ওপৰত ভিত্তি কৰিয়ে তেওঁৰ মানসিক ক্ষমতাৰ পৰিমাপন কৰা হয়। কিন্তু কাৰণ এই সাংস্কৃতিক, কিন্তু এটা কথাই ক'ব লাগিব যে যদিও আমি এটা দুটা শ্ৰেণীভুক্ত কৰি লৈ পেলাই আমি সাংস্কৃতিক পক্ষপাতমূলক বা সাংস্কৃতিক প্ৰভাৱমুক্ত বুলি বা যোনটো কালচাৰেলি ফেয়াৰ অৰ কালচাৰেলি বায়াছ টেষ্ট হিচাপে আমি যদিও বুদ্ধিৰ টেষ্টবিলাকৰ কথা আমি অভীক্ষাৰ কথা ক'লোঁ, কিন্তু কোনো ক্ষেত্ৰতেই আমি যিমানেই নকৰোঁ সম্পাদনী বা ভাষামুক্ত অভীক্ষাই নহওক, কিন্তু সম্পূৰ্ণ সাংস্কৃতিক প্ৰভাৱমুক্ত অভীক্ষা পোৱাটো কঠিন, যে সেইবিলাক সম্পূৰ্ণৰূপে নহয়। গতিকে প্ৰিয় শিক্ষাৰ্থীসকল, আজি আমি সামগ্ৰিকভাৱে থুলমূলভাৱে আমি এই বুদ্ধিৰ অভীক্ষাৰ বিভিন্ন দিশবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনালোকে নিশ্চয় আপোনালোকৰ যোনবিলাক SLM আছে সেই SLMত এই বিষয়ে অধ্যয়ন কৰিলে আৰু এই বিষয়ে এটা সুস্থ ধাৰণা লাভ কৰিব পাৰিব। আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ।